সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম অসমৰ শোণিতপুৰ জিলাৰ নিবাসী প্ৰেমানন্দ বড়োৰ জীৱনৰ সঁচা কাহিনী। পৰম্পৰাগত ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনত শান্তি নাছিল। তেওঁৰ পত্নী হাঁপানীৰ ৰোগত আক্ৰান্ত আছিল। বহু চিকিৎসা কৰাৰ পিছতো কোনো ধৰণৰ লাভ পোৱা নাছিল। এদিন মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ দেখাৰ পিছত তেওঁৰ জীৱনত পৰিৱৰ্তন আৰম্ভ হ'ল। তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা পঢ়ি নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁৰ পত্নী সুস্থ হৈ উঠিল। এয়া কেনেকৈ সম্ভৱ? আহক শুনো প্ৰেমানন্দ বড়ো জীৱনৰ সঁচা কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী চৰণত মই 10 জুন 2020 আহিছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমাৰ মায়ে যেতিয়া সৰু টাইমত কৃষ্ণ পূজিছিলে, শীতলা মা পূজিছিলে, এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ। আৰু লগতে মানে হিন্দু ধৰ্মত যেনেকুৱা দুৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ। ছাৰ, আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব। এইটো যেতিয়া মই 2009ত বিয়া পাতিছিলে, লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামাটিক প্ৰব্লেম আৰু লগতে কাঁহা বেমাৰ হৈছিলে, যোনটো কাৰণত সি গোটেই ৰাতি কাঢ়ি পেলাই মানে দিন ৰাত কাঢ়িছিলে। আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে, কেনেকুৱা যাম মানে মোৰ কাঁহাটোতো নৰখেই। পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জেগাত ট্ৰিটমেণ্ট কৰিছিলোঁ, যেনেকুৱা অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে। মই আৰ্মি এটা ৰিটায়াৰ্ড পাৰ্চনেল হয়, তাত মানে ট্ৰিটমেণ্ট কৰিছিলোঁ আৰ্মি মেডিকেলত। তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকুৱা ৱেষ্ট বেংগলত, তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেণ্ট কৰিছিলে। কিন্তু এইবিলাক ট্ৰিটমেণ্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে। এইবিলাক মানে সি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইলবিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে। তেতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে। তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ, তাক বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ, চাওকচোন অলপ বুলি মোক মানে ফোন কৰি মানে ডিউটিত মই আছিলোঁ তো মোক জনাইছিলে। তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে। মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে, তো মই বিশেষ ধ্যান নাছিলে। তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ, এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ। কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অ'পেন কৰি চালোঁ। তাৰপিছত সৎসংগটো শুনিলোঁ। তাৰপিছত কৈছে যে মানে কলি যুগত আজিৰ ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে, যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতীত মানে মজুদ আছে। তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংগবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ। তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী ডাবল9 বুলি এটা ছাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল। তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে, ট্ৰিটমেণ্ট কৰিছিলে, সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিল। তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে, মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে ট'টেলি মানে ৰিলিফ হ'ব পাৰিছে। তো মোৰো এটা বিশ্বাস বনি গ'ল। তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি প্ৰি মেচুৰ ৰিটায়াৰমেণ্টৰ কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে।
তো 2020 মানে মে মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ ফৌজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে তেতিয়া মোক মানে এসপ্তাহ দুসপ্তাহমান মানে আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা শুৰু কৰিলোঁ ভিডিঅ'বিলাক মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা শুৰু কৰিলোঁ তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ তাৰপিছত গুৰুজী সৎসংগবিলাক মানে কণ্টিনিউ চাই আছোঁ 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায় তেতিয়া ক'লে যে বল আমিও নাম দীক্ষাটো ল'ম তো তাত সৎসংগবিলাক চলি আছিলে তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে ইউটিউবত চাইছিলোঁ তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ বস্তু চাওঁ লগালে মানে ক'ত যায় তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ তেতিয়া মানে হাৰিয়ানা ফালে কোনোবা গৈছে তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব তেতিয়া মই ক'লোঁ মানে হোজাই যোনটো নামদাস চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব তেতিয়া আমাক সিহঁতে মানে হোজাই নামদাস চেণ্টাৰৰ কণ্টেক্ট নম্বৰটো আমাক দিলে তো আমি এইটো নম্বৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020 কৰোণা চলি আছিলে তো টোটেলি চাৰিওফালে লকডাউন আছিলে তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপাত তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে অসুস্থ আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ হয় নাম দীক্ষা লোৱাৰ মানে 2 মাহমান পিছত মানে তাৰ মানে সি ভাল পাইছে মানে যেতিয়া মানে সি প্ৰব্লেম চলি আছে মানে কাহ হোৱাৰ কাৰণে সি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে যেনেকুৱা কিছুমান মাটি মাহবিলাক খালে বেছি হৈছিলে তাৰপিছত লাওবিলাক খালে বেঙেনাবিলাক মানে খালে মানে কাহ বেছি বিভিন্ন বস্তু মানে খাৱাৰ পৰা সি দূৰত থাকিছিলে যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি শুৰু কৰিছে তেতিয়া মানে সি এইবিলাক বস্তু এজে মানে টেষ্ট হিচাপত মানে কৰি চাইছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয়নে বুলি তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু সি মানে খাব শুৰু কৰিছে তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে ছাৰ এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে আৰু আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয় যেনেকুৱা গীতাজীত কৈছে গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞানদাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতাজী অধ্যায় নম্বৰ 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহ'লে ইয়াৰ বিষয় ভক্তি গীতাজী নম্বৰ 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় সেইটো মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম য'ত গ'লে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তিবিধি সন্ত ৰামপালজী মহাৰাজৰ পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দৈনন্দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে
তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাচাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰ'থ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই সিহঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰা বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে এখেতে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজাৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট ফৰ কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে ছাৰ আপোনাৰ যি পৰিবাৰগৰাকীৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিলনে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানাকি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎ সাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰপিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে ভক্তি কৰি আছে চবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজাক যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা যে নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হয় বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰহিত ভগৱান হয় যোনটো গীতা যে নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দাতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা যে নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5 আৰু বিভিন্ন ঠাইত মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম গীতাজিত মানে স্পষ্ট বৰ্ণন আছে যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যিহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত চবে শিক্ষিত হয় চবৰ হাতত মোবাইল থাকে মোবাইলবিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছোঁ তাৰকৈ বেলেগেই হয় যাৰ বিষয়ে বেদত কৈছে যে এখেতৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে
যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সতলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰ আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুত নিজৰ চকুত দেখা মানে সতলোকৰ বিষয়ে গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্মলোক মানে গৈ পাম কিন্তু গীতা যি 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্মলোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যিটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতা যে নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে এখেতৰ ভক্তি বিধি ওম তৎসৎ বুলি কৈছে ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুকবিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে আমাৰ সাধনাত বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30লৈকে মানে প্ৰত্যেক দিন মানে তাৰ মানে সৎসংগটো চলে তাত মানে নাম্বাৰবোৰ মানে ডিসপ্লে হয় মানে তাৰপিছত লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ সুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই আমি যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতেই সহজ হয় আজিৰ ডেটত প্ৰত্যেক হাতত মোবাইল থাকে চবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই যদি চাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসংগ যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিণ্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কণ্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমতো এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন 3 देव की जो करते भक्ति उनकी को जो ना होवे मुक्ति गुण तीनों की भक्ति में ये भूल पड़ो संसारे कह कबीर निज नाम बिना कैसे उतरो पारे গতিকে ইয়াৰ পৰা এইটো প্ৰমাণিত হৈ গ'ল যে ভগৱানে 600 বছৰ আগতে যি কৈছিলে আজি এটাকে তেওঁ দিয়া জ্ঞান অনুসৰিয়েই তেওঁৰ সন্তানসকলক প্ৰমাণিত কৰি দিলে যে যি সাধনা আমি কৰি আছিলোঁ সেয়া ভুল আৰু যাক আমি পুজিছিলোঁ তেওঁলোক ভগৱান নহয় বলো সতগুৰুদেৱ পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমা শুনিবৰ বাবে এই সৎসংগৰ ভিতৰত একত্ৰিত হৈছে সৌভাগ্য আপোনালোকৰ ধন্য আপোনালোক যে আপোনালোকে এনেকুৱা সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰিছে এই সময়তে পৰমাত্মাই এই যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তি মানৱ সমাজক ক'ব বিচাৰিছিলে ইয়াৰ আগতে ইয়াক গুপ্ত কৰি থৈছিলে
গুপ্ত ৰখাৰ কাৰণ কি আছিলে? ইয়াক গুপ্ত কৰি ৰখাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিলে, যিজন ইয়াৰে মালিক, যাৰ জালত, যাৰ ৰাজ্যত আমি বন্দী হৈ আছো, সি স্বামী সঠিক নহয়। তাৰ ব্যৱহাৰ, তাৰ স্বভাৱ এনেকুৱা যেনেকুৱা কছাইৰ হয়। কছাইৰ ব্যৱহাৰৰ সৈতে আপোনালোক ভালদৰে পৰিচিত। যিয়ে ছাগলী পোহপাল কৰে অথবা কাৰোবাৰ পৰা লৈ লয়। বিশেষকৈ কছাইয়ে নিজৰ ছাগলী নিজেই পালন কৰিছিলে আগতে। কিছু কম সংখ্যক লোক, ৰজাসকলেহে মাংস খাইছিলে। জংঘলত যিবোৰ চিকাৰ কৰিছিলে সেইবোৰ লৈ আহিছিলে। আৰু কিছুমান মুছলমান ধৰ্মৰ ভিতৰত কুপ্ৰথা আৰম্ভ হৈ গৈছিলে। সেই সময়ত কছাইয়ে ছাগলী পালন কৰিছিলে। তেওঁলোকৰ বাবে এখন ভাল চৰণীয়া পথাৰ বনাইছিল। সিহঁতৰ বাবে ভাল জুপুৰি বনাইছিলে, যাতে গৰম ঠাণ্ডাৰ পৰা বাচিব পাৰে। সিহঁতৰ বাবে বেলেগকৈ এটা পুখুৰীও বনাই দিছিল। গতিকে সেই কছাইসকলে ছাগলীবোৰক কি উদ্দেশ্যেৰে ইমান সুবিধা দিছিল, এইটো সকলোৱে জানে। এই প্ৰকাৰে পৰমাত্মাই আহি কৈছে যে তোমালোকে যি লোকত বাস কৰি আছা সেয়া কছাই লোক। ইয়াত কোনো দয়া নাই। কাৰোবাৰ পুত্ৰই মৰক বা পুত্ৰীয়েই, কাৰোবাৰ জোঁৱাইক মৰক বা বোৱাৰীয়েই মৰক, অথবা নিজেই মৰক, যিকোনো বিপদেই আহক, বানপানীত হাজাৰৰ সংখ্যাত মানুহ মৰে, অন্য প্ৰাণীবোৰৰতো গণনাই নাই। ভূমিকম্প আহিলে লাখ লাখ লোকৰ মৃত্যু হয়। ক'ৰবাত খৰাং হৈ যায়, ক'ৰবাত মহামাৰী আহি যায়। বাছ দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা, বায়ুযান দুৰ্ঘটনাও সঘনাই হৈয়েই থাকে। যিসকল মৰি যায় তেওঁলোকৰ বাবে আমি দুখ কৰোঁ। বাচি যোৱাসকলে নিজকে সুৰক্ষিত বুলি ভাবে। গতিকে পৰমাত্মাই আহি কৈছে যে এইটো আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল, যে তোমালোকে নিজকে সুৰক্ষিত বুলি ভাবি আছা আৰু মৰাসকলৰ কাৰণটোকে ভাবি যে এই কাৰণত মৃত্যু হ'ল, আপোনালোকে ইয়াতকৈ আগলৈ ভাবিবলৈ বন্ধ কৰি দিয়ে। কেতিয়াও নাভাবে যে আমিও এনেকৈ এদিন যাব লাগিব। যিহেতু আমিও এদিন যাব লাগিব, গতিকে কি কাৰণে আমি ইয়াত সংগ্ৰহ, ইয়াত বেংক বেলেঞ্চ আৰু প্লটৰ ওপৰত প্লট কিনি আছো, এয়া আমাৰ মহা অজ্ঞানতা, তত্ত্বজ্ঞানহীনতা হয়। এতিয়া যেনেকৈ কছাইয়ে ছাগলী পালিলে সিহঁতক সুবিধা দিয়ে, যি কাৰণে সি অবুধ প্ৰাণীয়ে, সি কছাই শ্ৰমিক, এজন ন্যায়শীল ব্যক্তি বুলি মানি লয়। কি কাৰণে? যে ই আমাক কিমান ভাল ভাল সুবিধা দি আছে, আমাৰ কিমান ভাল শুশ্ৰূষা কৰি আছে। সেইকাৰণে যেতিয়া সি কছাইজন ছাগলীবোৰৰ মাজলৈ যায়, অথবা তাৰ কোনো চাকৰ যায়, যিয়ে ছাগলীবোৰক চৰাই চম্ভালে, গতিকে সেই ছাগলীবোৰে তাক ভাল মানুহ বুলি মানি লয় আৰু তাক সেই মালিকৰ ৰিপ্ৰেজেণ্টেটিভ বুলি মানি তাকো সিমানেই মৰম কৰে সেই চাকৰজনক। আৰু যেতিয়া কছাই আহে তেতিয়া তাকো এই প্ৰকাৰেই তাক মৰম কৰে। এতিয়া কছাইজনে ছাগলীকেইটাক হাত লগাই চাই, হাতেৰে চুই চাই ইফালে সিফালে। কছাইজনে চাই আছে যে ইহঁতৰ তাত মাংস কিমান হ'ল, আৰু অবুধ ছাগলীকেইটাই ভাবে যে সি আমাক মৰম কৰি আছে। তেতিয়া তাৰ সলনি ছাগলীকেইটাইও তাক মৰম কৰে, চেলেকে জিভাৰে মৰম কৰে, নিজৰ গাটো তাৰ গাত ঘঁহাবলৈ ধৰে। কিন্তু সি চাই যে ইহঁতৰ মাংস কিমান হ'ল, ই কিমানত বেচা যাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে যি সুবিধা তোমালোকে পৃথিৱী লোকত দেখি আছা, ক'ৰবাত শীতল ঝৰ্ণা বৈ আছে, ক'ৰবাত কাজু খিচমিচ কমলা, বহুত সুন্দৰ মেৱা ফ্ৰুট লাগি আছে, কিমান ধুনীয়া শস্য, ঘেঁহু, বাজৰা, জোৱাৰ আহাৰ কৰি আছা, কিমান
সুন্দৰ বাতাবৰণ, শীতল বতাহ বৈ থাকে, কেতিয়াবা গৰমৰ বতৰ হয়, কেতিয়াবা ঠাণ্ডাৰ। গতিকে এইবোৰতেই আমি মন দি ভাবোঁ যে গৰম হোৱাটো আৱশ্যকীয়, ঠাণ্ডা হোৱাটো আৱশ্যকীয়, নহ'লে আমাৰ শৰীৰত ৰোগে বাহ ল'ব। গতিকে এই সকলোবোৰ কিয় হৈ আছে? আমি এই সুবিধাবোৰ দেখি এনেকৈ ভাবোঁ যে ইয়াৰ যিজন ভগৱান, যিজন স্বামী, তেওঁ বহুত ন্যায়শীল, কিয়নো আমাৰ কিমানবোৰ সুবিধাৰ ধ্যান ৰাখিছে। আৰু সেই সময়ত আমি ছাগলীবোৰৰ দৰে পাহৰি যাওঁ, যেতিয়া ছাগলীবোৰৰ মাজলৈ কচাইজন আহে, সি তেতিয়া নাচায় সি কাৰ পুত্ৰ হয়, কাৰ মাক হয়, কাৰ পুত্ৰ হয়, কাৰ পুত্ৰী হয়। সি নিজৰ হিচাপেৰে লাঠি লৈ যিমানবোৰ উলিয়াবলগীয়া থাকে উলিয়াই লৈ যায়। সি নিচিনে, তাৰ আৱশ্যকতাই নাই। কাৰোবাৰ পুত্ৰ গুচি যায়, কাৰোবাৰ মাক গুচি যায়, কাৰোবাৰ পৰিয়ালৰ, সেই ছাগলীকেইটাৰ পৰিয়ালৰ সমগ্ৰ সদস্যও মৃত্যুপ্ৰাপ্ত হৈ যায়, সেই কচাইৰ হাতলৈ গুচি যায়। ঠিক এই প্ৰকাৰে আপোনালোকৰ লগতো এনেকৈয়ে ব্যৱহাৰ হৈ আছে। পৰমাত্মাই স্বয়ংই আহি কৈছে। কিন্তু আমি তত্ত্বজ্ঞানৰ সৈতে একেবাৰে অপৰিচিত, যি কাৰণে আমি পৰমাত্মাৰ এই যথাৰ্থ জ্ঞানক বিশ্বাস কৰিব নোৱাৰো। কাৰণ আমি আমাৰ পৰিয়ালৰ সৈতে ইমান ৰঙীন হৈ পৰিছো, আৰু ইয়াৰে এই সম্পত্তিক আমি নিজৰ বুলি মানি লৈছো। গতিকে পৰমাত্মাই মনত পেলাই দিয়ে, কায়া তেৰি হে নহি, ये माया कहाँ से हो, चरण कमल में ध्यान रखो, इन दोनों को खो। যিহেতু তোমাৰ শৰীৰেই তোমাৰ নহয়, সেই সৰল মানুহ, যিহেতু তোমাৰ শৰীৰেই তোমাৰ নহয়, এদিন এয়া সমাপ্ত হ'ব, জ্বলাই দিব বা পুতি দিব। গতিকে মায়াক তুমি কেনেকৈ নিজৰ বুলি ভাবি ল'লা, সেই সৰল মানুহ? অলপ বিবেকেৰে চিন্তা কৰা। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা যেতিয়া প্ৰথমবাৰ ইয়ালৈ আহিছিল, আমি আমাৰ ভুলৰ বাবে এই কালৰ জালত বন্দী হৈ গলো। এতিয়া আপোনালোকক অলপ মৌখিক সৃষ্টি ৰচনা শুনাম। তাৰপিছত আপোনালোকৰ হৃদয়ত এই যি জ্ঞান আছে যথাৰ্থ, সেয়া সোনকালে সোমাব। এতিয়া এই দাসে আপোনাক যি কথা শুনাব সৃষ্টি ৰচনাৰ, এয়া প্ৰথমবাৰ যি ব্যক্তি ভনী ভাইয়ে শুনিব, তেওঁলোকৰ ভাল নালাগিব, কাৰণ আমি মহাভাৰত শুনি থৈছো, আমি কৃষ্ণলীলা চাই থৈছো, শ্ৰীৰাম লীলা চাই থৈছো, আৰু আমি দৃঢ় হৈ গৈছো যে ভগৱানৰ কথা এনেকুৱাই হয়। কিন্তু আমি পাহৰি গৈছো যে আমাৰ ধৰ্মগুৰুসকলে কেতিয়াবা কয় ব্ৰহ্মা সকলো সৃষ্টিৰ ৰচয়িতা, কেতিয়াবা কয় যে বিষ্ণু সৰ্বশক্তিমান সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কেতিয়াবা কয় ভগৱান শংকৰে ৩ ৰূপ ধাৰণ কৰি সকলোৰে স্থিতি, সৃষ্টি আৰু সংহাৰ কৰে। গতিকে এয়া লোকবেদ দন্ত কথা আছিল, আৰু আমি বহুত শুনি থৈছো, আৰু আমি বহুত বছৰৰ পৰা শুনি আহিছিলো, আৰু ইয়াত কোনো ধৰণৰ অবজেকশ্যন কৰা নাছিলো। কাৰণ যেতিয়া আমি এজনৰ পৰা শুনো, দুজনৰ পৰা শুনো, ১০০ জনৰ পৰা শুনো, ১০০০ জনৰ পৰা শুনো, তেতিয়া সেই মিছাও সত্য যেন লগা আৰম্ভ হয়। আমাৰ লগতো এনেকুৱাই হৈছে। আৰু যেতিয়া সেই সত্য কোৱা হয়, ইমান অসত্য শুনাৰ পাছতো যেতিয়া আমি সত্য বুলি মানো, তেতিয়া সেইবোৰে সোনকালে স্থান নেৰে। যিবোৰ সত্য আমি বহুবাৰ শুনি থৈছো, সেইটোৱে সোনকালে স্থান নেৰে। কিন্তু পৰমাত্মাৰ এই জ্ঞানত, পৰমাত্মাৰ এই যথাৰ্থ জ্ঞান আৰু ভক্তিত ইমান শক্তি আছে, ইমান পাৱাৰ আছে যে ই নিজৰ স্থান বনাইহে এৰে। এতিয়া পুণ্যাত্মাসকল, আমি ইয়াত কেনেকৈ বন্দী হলো? কিনো জীৱন এয়া? আপোনালোকক এটা থুলমূল উদাহৰণ দিওঁ। আমি সেই ৰজাসকলক, মন্ত্ৰীসকলক, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসকলক শক্তিশালী বুলি মানো, কিন্তু বিপদসমূহ তেওঁলোকো মুখামুখি হ'ব লাগে। গতিকে আপোনালোক আৰু আমাৰ দৰে ব্যক্তিৰ কিনো গতি আছে, কি কৰিছে? এতিয়া যেনেকৈ এখন পলেণ্ড নামৰ দেশৰ সমগ্ৰ মন্ত্ৰীমণ্ডল এখন বায়ুযানৰ দ্বাৰা, এৰোপ্লেনেৰে
কোনো নেতাৰ সুখ ব্যক্ত কৰিবলৈ গৈ আছিলে। সমগ্ৰ মন্ত্ৰীমণ্ডল য'ত 96জন মন্ত্ৰী আছিলে, সদস্য আছিলে, য'ত আছিলে MP, প্ৰধানমন্ত্ৰী আৰু অন্য মন্ত্ৰীসকল, আৰু দুৰ্ঘটনাগ্ৰস্ত হ'ল। গৈ আছিলে আনৰ সুখ ব্যক্ত কৰিবলৈ আৰু সিহঁতেই মৃত্যুপ্ৰাপ্ত কৰিলে। আপোনালোকেতো কেৱল এটা সৰু সুৰা কোঠালীৰ ঘৰৰ আশা কৰি আছে। কোনোবাই পুত্ৰ অথবা পুত্ৰীৰ অথবা সৰু সুৰা প্লাটে এটা হওক, এটা চাকৰি পাই যাওক। কিন্তু সেই মন্ত্ৰী প্ৰধানমন্ত্ৰীসকলৰ নাজানো কিমান যে আশা আছিল। তেওঁলোকে কি আশা লৈ বা জীয়াই আছিলে, আৰু এটা ক্ষণতে সেই আশাটো প্ৰাপ্ত নহ'লেই, আশাটো পূৰ্ণ নহ'লেই, কিন্তু শৰীৰ পূৰ্ণ হৈ গ'ল, জীৱন সমাপ্ত হৈ গ'ল এটা ক্ষণতে। এনেকুৱা লেতেৰা লোকত আমি এই কেঁচুৱাৰ খেল খেলি আছো। পৰমাত্মাই কয়, তোমালোকৰ বুদ্ধি আকৌ, তোমালোকৰ বুদ্ধিক চোৰে লৈ গ'ল, আপোনাৰ লগত নাই। এজন মুখ্যমন্ত্ৰী, বহুত প্ৰমাণ আছে আপোনালোকৰ সন্মুখত। এজন অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, এজন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, এতিয়া মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে গৈ আছিলে, আৰু তেওঁক অপেক্ষা কৰি নাজানো কিমান মানুহ আশাৰে ৰৈ আছিলে। তেওঁক আমি এইটো খুজিম, তেওঁক আৰতি কৰিম, তেওঁক মালা পিন্ধাম, আৰু তেওঁ নাজানো কি কি আশা লৈ জীয়াই আছিলে। আৰু এক্সিডেণ্ট প্ৰাপ্ত হ'ল। তৃতীয় দিনাহে শটো পালে তেওঁৰ। জন্তুৱে টানি আছিলে সেই শটোক। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক বুজাব বিচাৰিছে কি দুইটা মে দোনো গয়ে। পৰমাত্মাই কয়, ৰাম নাম কড়ুৱা লাগে, राम नाम कड़वा लगे, ये मीठे लगे दामे, दुविधा में दोनों गए, भाई माया मिली ना राम। পৰমাত্মাক পাবলৈ আমি এই মায়াৰ লালসা এৰিব লাগিব। আৰু যেতিয়া আমি পৰমাত্মাতেই বিলীন হ'ম, মায়াটো ছায়াৰ দৰে আপোনাৰ লগতেই থাকিব। কিন্তু সেই বিশ্বাস আপোনালোকৰ নহ'ব, কিয়নো আমি পৰমাত্মাৰ পৰা পাবলগীয়া লাভ আজিলৈ প্ৰাপ্ত কৰা নাই। সেইবাবে আমাৰ অবিশ্বাস এটা হৈ আছে। যেনেকৈ অন্য সন্তৰ পৰা দীক্ষাপ্ৰাপ্ত যিমানবোৰ ভকত আছে, তেওঁলোকে ভক্তিৰ শ্ৰদ্ধাৰেই কৰে, কিন্তু পৰমাত্মাৰ পৰা পাবলগীয়া লাভ তেওঁলোকে প্ৰাপ্ত নকৰে। সেইকাৰণে তেওঁলোকে অন্য বিকাৰ আৰু চলচাতুৰি আৰু তেনেকুৱা ধৰণৰ ক্ৰিয়াতে লীন থাকিবলগীয়া হয়। তেওঁলোকৰ বাধ্যতা। এসময়ত এই দাসে আমাৰ পূজনীয় গুৰুদেৱৰ যি মূল স্থান আছে তলমন্দি ভাই, জিলা ফিৰোজপুৰ, পঞ্জাৱ ৰাজ্যত, গুৰুদেৱৰ হতলোক গমনৰ পিছত তালৈ সৎসংগ কৰিবলৈ গৈছিলোঁ ছেকেণ্ড ছানডেত। গতিকে দাসে ছানডেৰ সৎসংগ কৰিবলৈ যাবলগীয়া আছিলে, আৰু শুক্ৰবাৰে আমাৰ গুৰুদেৱৰ যিসকল শিষ্য আছিলে, তেওঁলোকৰ কোনোবা ৰিলেটিভ আহিবলগীয়া আছিলে, আৰু তাত কোনো বৃদ্ধৰ মৃত্যু হৈ গৈছিলে, তেওঁৰ শোক ব্যক্ত কৰিবলৈ আহিছিলে। শনিবাৰে তেওঁ গৈছিলে। আমাৰ ভকতসকলে, গুৰুদেৱৰ ভকতসকলে তেওঁক ক'লে, আপুনি সৎসংগ শুনি যাওক, আজি ৰৈ দিয়ক শনিবাৰে, আৰু কালি ছানডে সৎসংগ হ'ব, তাৰপিছত গুচি যাব। তেওঁ ক'ব ধৰিলে, মোৰ বহুত আৱশ্যকীয় কাৰ্য আছে, এটা পাৰ্টিৰ সৈতে মোৰ এগ্ৰিমেণ্ট হ'বলগীয়া আছে, আৰু তেওঁ কাইলৈ ছানডে আহিব। তাৰ আগতেই মই তেওঁলোকৰ বাবে ৰেষ্টুৰেণ্ট বুক কৰাব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। সেই তেওঁৰ সম্পৰ্কীয়সকলে, ভকতসকলে বাৰ বাৰ তেওঁক প্ৰাৰ্থনা জনালে, আপুনি সৎসংগ শুনক। 12-1টো বাজিয়েই গ'ল, এতিয়া কাইলৈ বাবে লোৱা সৎসংগ শুনিবা। 9 বজাৰ পৰা 11 বজালৈ 2 ঘণ্টা সৎসংগ হ'ব। গৰম দিনৰ সময় আছিলে। সি ক'লে যে নহয়, আপোনালোকে নাজানে, মোৰ কাইলৈ যি এগ্ৰিমেণ্ট হ'ব লগা আছে, তাৰ পৰা মোৰ 5 লাখ টকাৰ বেনিফিট হ'ব। তেতিয়া তেওঁলোকে ক'লে যে আপুনি ৰাতিপুৱা গুচি যাব 12 বজাত, 4 বজাত মিটিং বুলি কৈছে ছানডে।
11 বজাত ইয়াত হঠংগ শেষ হ'ব 12 বজাত যদি ইয়াৰ পৰা যায় তেনেহ'লে 3 বজাত পাই যাব 4 বজাত পাব কোৱাৰ ভাৱ এইটোৱে যে তেওঁলোকৰ এটা কথাও নামানিলে আৰু যেনে তেনে গুচি গ'ল তাৰ পৰা যোৱাৰ পিছত অম্বালা গৈ পোৱাত এখন বজিৰে ভৰা ট্ৰাক থিয় কৰাই থোৱা আছিলে তাৰ পিছফালৰ চকা উলিয়াই থোৱা আছিলে কিবা বেয়া হোৱাৰ কাৰণে জেক লগোৱা আছিলে তাত এতিয়া সিটো এগ্ৰিমেণ্টখনহে দেখিছিলে 5 লাখ টকা দেখিছিলে অন্ধ হৈ গৈছিলে মায়াত সমগ্ৰ পৰিয়াল বহি আছিলে 4জন সদস্য আছিলে এটা পুত্ৰ এটা পুত্ৰী তেওঁৰ পত্নী আৰু তেওঁ মাৰুতি কাৰ আছিলে সেইখন স্পীডেৰে গৈ আছিল আৰু ওচৰ চাপি আহিছিলে সেইখনৰ সেই ট্ৰাকখনৰ তলত গৈ খুন্দিয়া দেখি মাৰুতি কাৰখনে অন দ্য স্পট তৎক্ষণাত 4জনৰে মৃত্যু হ'ল অৱস্থা বেয়া হৈ গ'ল সিহঁতৰ এতিয়া কি কৰিবা সেই 5 লাখ টকাৰ বেনিফিট মূলত লৈ ঘূৰিবা পৰমাত্মাই প্ৰত্যেকবাৰেই কৈছে যে তুমি ক'ত মূৰ্খ হৈ বহি আছা কি কামত লাগি আছা যি কাম কৰিব লাগে সেয়াটো কৰাই নাই গতিকে পৰমাত্মাই কয় राम नाम कड़वा लग गए ये मीठे लग गए दाम और दुई दामे दोनों गए माया मिली ना राम যদি হঠংগৰ বাবে ৰৈ গ'ল হয় সেই মূৰ্খজন সেই বিপদ আঁতৰিল হয় এগ্ৰিমেণ্ট কৰা সকলৰ বাবে কিয় দৌৰিব লাগে সিহঁতৰো প্ৰয়োজন আছে ইয়াৰ 5 লাখ বেনিফিট হ'লে সিহঁতৰ 20 লাখ বেনিফিট হ'ব সেইকাৰণে 5 লাখ দিব গতিকে দৌৰিব কিয় লাগে আৰু যদি তোমাৰ কপালত লিখা আছে তেতিয়াহে পাবা নহ'লে নাপাবা গতিকে পুণ্যাত্মাসকলে এই আধ্যাত্মিক জ্ঞানৰ পৰা পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত পদে পদে আপুনি সঁহাৰি পোৱা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দৃঢ় বিশ্বাসো হ'ব আৰু পৰমাত্মাত আস্থা আপোনাৰ দৃঢ় হ'ব প্ৰথমে ভগৱান তাৰ পিছতহে সাংসাৰিক আন কামবোৰ কৰিব লাগে আমি এতিয়া প্ৰথমে সাংসাৰিক কামবোৰ আগত থওঁ আৰু পিছতহে ভগৱানক কেতিয়াবা সময় পালেহে তেওঁক মনত পেলাই লওঁ কাম বেছি প্ৰয়োজনীয় চাওক কাম অৱশ্যে প্ৰয়োজনীয় কাৰ্যও কৰিব লাগে কিন্তু পৰমাত্মাৰ সঁহাৰি পোৱাৰ পিছত সেই কাৰ্য বহুত সহজ হৈ পৰে যেনেকৈ আগতে আমি দেখিছিলোঁ এই দাসৰ জন্ম এটা কৃষক পৰিয়ালত হৈছিলে আগতে আমাৰ মাহঁতে হাতেৰে আটা পিচিছিলে হাতেৰে আমাৰ পিতৃ মাতৃয়ে পশুবোৰৰ দানা কাটিছিলে এটা মেচিন চলাইছিলে ঘূৰণীয়া ধৰণৰ ঘূৰাব লাগে তাৰপিছত পাৱাৰৰ কানেকশ্যন লৈ ল'লে বিজুলীৰ এতিয়া সেই পাৱাৰেৰে সেই আটাৰ মেচিন সেই পতা য'ত আমাৰ মাহঁতে কষ্টৰে 2 ঘণ্টাত 5 কিলো পিহিব পাৰিছিলে এতিয়া 2 ঘণ্টাত 2 কুইণ্টেল আটা পিহি দিয়ে পতাটোৱে গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেনেকৈ পশুৰ দানা কটা মেচিনো পাৱাৰেৰে চলিব ধৰিলে সোনকালেই 1 মিনিটত দম বনাই দিয়ে গতিকে পৰমাত্মাৰ পাৱাৰ পোৱাৰ পিছত আপোনাৰ যি কাৰ্য এনেকৈ পাৱাৰী চলাব আৰু বহুত ভাল স্পীডেৰে হ'ব বহুত হ'ব কিন্তু এতিয়ালৈকে এইটো আপোনালোকৰ বিশ্বাস হোৱা নাই কাৰণ আপুনি যোৰ পৰাই কানেকশ্যন পাইছে সেয়া পাৱাৰ হাউচ নহয় কেৱল এটা লাঠিৰে তাৰ বান্ধি আপোনাক কানেকশ্যন দি আছে আৰু সেয়াই পাৱাৰ হাউচ বুলি কৈছে উদাহৰণস্বৰূপে যেনেকৈ এই ৰাধা স্বামী পন্থ আছে ৰাধা স্বামী পন্থ শ্ৰী শিৱদয়াল দেৱৰ পৰা চলিলে আগ্ৰাৰ জন পণ্ডিগলীৰ জন তেওঁৰ কোনো গুৰু নাই এতিয়া পুণ্যাত্মাসকল তেওঁৰ যিহেতুকে গুৰু নাই পিছফালৰ পৰা কানেকশ্যনেই পোৱা নাই গতিকে শিৱদয়াল দেৱেও লাঠিৰে তাৰ বান্ধি আছিলে আৰু তাৰ পৰা আগলৈ কানেকশ্যন দিলে সকলোকে আৰু সকলোৱে ভাবিলে যে তেওঁ বহুত ভাল ইঞ্জিনিয়াৰ হয় আৰু ই ভালদৰেই কানেকশ্যন লৈ থৈছে চাগে গতিকে সেইকাৰণেই আজি 20 বছৰ ৰাধা স্বামী ধন্দন সদগুৰু আৰু এয়া জয়গুৰুদেৱ আৰু যিমানবোৰ এই তাৰ পৰা হোৱা পন্থ আছে সকলোবোৰ এনেকুৱাই বুলি ভাবা এতিয়া 20 বছৰ তাত ভক্তি কৰি আজি ধ্বংস হৈ আছে কান্দে সিহঁতে যে আজি পুত্ৰ মৰি গ'ল পুত্ৰী মৰি গ'ল বিধৱা হৈ গ'ল ছোৱালী মোৰো 36টামান ৰোগ শৰীৰত আছে অৱস্থা বেয়া হৈ গৈছে এতিয়া তেওঁলোকেও বুজি পালে যে লাঠিৰে কানেকশ্যন বান্ধি থৈছিলে ভগৱানৰ পৰা পাৱাৰ কানেকশ্যন পোৱা নাছিলে গতিকে লাভ কেনেকৈ হ'ব এতিয়া ইয়াত চাওক 20-12 বছৰ ধৰি যাক এই দাসে নাম দিছিলে
10 বছৰ ধৰি যিসকল কানেক্টেড এই নামৰ সৈতে তেওঁলোকৰ কিমান সুখ আপুনি গণিব নোৱাৰে, কিমান সুখ দিছে ভগৱানে। গতিকে পাৱাৰৰ কানেকশ্যন থাকিলেহে আপোনাৰ সকলোবোৰ কাম হ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি ইয়াৰ পৰা দীক্ষা ল'লে আপোনাৰ কানেকশ্যনটো আমি লগাই দিলোঁ। আপুনি আগলৈ গৈ সেই নিয়মেই ভংগ কৰিলে, তাক কানেকশ্যন কাটিল। তাৰপিছত আপোনালোকে ইয়ালৈ অহা যোৱা কৰে আৰু কয় আমি নামো লৈছোঁ আৰু একো লাভো হোৱা নাই। গতিকে কানেকশ্যন কাটিল। গতিকে কানেকশ্যন পোৱা নাই, আপোনালোকে লাভ কেনেকৈ হ'ব? গতিকে আপুনি কানেকশ্যন সঠিক কৰি ৰাখিব, মৰ্যাদা ভংগ নকৰিব। ইয়াত অট'মেটিকেই কানেকশ্যন কাটি যাব আপোনাৰ। আপুনি অলপো যদি মৰ্যাদা ভংগ কৰে ভগৱানে লগ নিদিব। কবিৰ চাহেবে কয় জব লগ আনছা হামৰি আনা और काल लगेनी तेरा बाना। তাৰপিছত পৰমাত্মাই কয় যে যেতিয়ালৈকে এই জীৱ মোৰ মৰ্যাদাত থাকিব, আন কান বুলি কয় আমাৰ দেশীয় ভাষাত, মোৰ আন মানে মৰ্যাদাত থাকিব, তেতিয়া কালৰ কোনো এটেক নহ'ব। তাৰপিছত পৰমাত্মাই কয় কি 100 বৰ্ষতে সতগুৰু পূজা, 100 বছৰলৈকে এই দাসৰ পৰা প্ৰাপ্ত ভক্তি আপোনালোকে কৰি আছে আৰু নিয়মিতভাৱে কৰি আছে। बहुत ভাল কথা, কিয়নো আপোনাৰ ধন সংগ্ৰহ হৈ আছে। और एक दिन आन उपासी 100 वर्ष तक सतगुरु पूजा, গুৰুদেৱৰ পৰা সদগুৰুৰ পৰা যি সাধনালৈ কৰি আছা, 100 वर्ष सतगुरु पूजा, एक दिन आन उपासी वो अपराधी आत्मा फिर पड़े काल की फांसी। এতিয়া 100 বছৰ সাধনা কৰিলা, এদিন আস্থা তৰিল, আস্থা তৰিলেইতো আমি আন উপাসনা কৰিম, তেন্তে আপোনাৰ বেয়া হ'ব। তেতিয়া কি হ'ব যে আপোনাৰ আস্থা আঁতৰাৰ পিছত ভগৱানৰ পৰা কানেকশ্যন কাটি যাব। তেতিয়া আপোনাৰ লগত এটা ঠগ আৰু এটা বোজা আহি পৰিব, যিয়ে 5-7 বছৰলৈকে 4-5 বছৰ 10 বছৰ এই সৎ সাধনা কৰিলে সেই সুখটো স্বাভাৱিকতে হ'বই হ'ব, কিয়নো সুখ সাগৰ হয় এই ভগৱান। তাৰপিছত আপোনাৰ মন ভাল লাগিব ধৰিব, আপোনাৰ কানেকশ্যনো কটা যাব। আপুনি যদি আন উপাসনা কৰে অথবা কোনো আন ভুল কৰি দিয়ে, আপুনি ভুলৰ ওপৰত ভুল কৰি থকাৰ পিছতো আপোনাৰ একো হানি নহ'বও পাৰে। তেতিয়া আপোনাৰ আৰু উৎসাহ বাঢ়িব আপোনাৰ নাম ভংগ কৰাত। কিন্তু আপুনি পাহৰি যাব সেই সময়ত যে আপোনাৰ যি এতিয়া সুখ হৈ আছে, এতিয়া কোনো বিপদ কানেকশ্যন কটাৰ পিছতো, নাম কটাৰ পিছতো যদি অহা নাই, আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ হৈ গৈছে, তেন্তে আপুনি যদিও ডিছকানেক্ট হৈ থাকে তথাপিও ইনভাৰ্টাৰ আপুনি চাৰ্জ কৰি লৈছে, আৰু সেইটোত যিমান চাৰ্জ থাকে তাৰ পৰা আপুনি লাভ পাই থাকিব। কিন্তু আগলৈ কানেকশ্যন নোপোৱাৰ বাবে আগলৈ আপুনি চাৰ্জ কৰিব নোৱাৰিব, যি কাৰণত এদিন এনেকুৱা আহিব আপোনাৰ সৰ্ব সুবিধা অট'মেটিকেলি শেষ হৈ যাব। সেই সময়ত আপোনাৰ চকু খোল খাব, সেই সময়ত কিন্তু বহুত দেৰি হৈ যাব। সেইবাবে আপোনালোকলৈ এই দাসৰ প্ৰাৰ্থনা যে মৰ্যাদাত নিশ্চয় থাকিব, নহ'লে আপোনালোকে ক'বলগীয়া হ'ব যে নামো লৈ থৈছোঁ, পাঠো কৰালোঁ, চাকিও জ্বলালোঁ, 2 বছৰ হৈ গ'ল নাম লোৱাৰ, কিন্তু একো লাভ পোৱা নাই। হ'ব পাৰে জানো? যদি কানেকশ্যন ঠিকে থাকে আৰু আপোনাৰ মেচিনো ঠিকে থাকে, সম্পূৰ্ণ পাৱাৰ 3 ফেজেৰে পাই আছে, মটৰ নচলিব, এয়া হ'ব পাৰে নেকি? গতিকে পৰমাত্মাই কৈছে সতগুৰু কে দৰবাৰ মে কমি কাহে কি না, আনসা মৌজ নি পাৱতা তেৰি চুক চাকৰি। এই সত্য ৰাজসভাত কোনো বস্তুৰেই অভাৱ নাই। আপোনাক যদি ভগৱানে সুখ দিয়া নাই, তেন্তে আপোনাৰ পূজাত, আপোনাৰ সেৱাত, আপোনাৰ মৰ্যাদাত কিবা ভুল আছে। তাক আপোনালোকে সঠিক কৰক, তাৰপিছত লাভ লোৱা ভগৱানৰ। গতিকে দাসে কৈছে যে আমি এনেকুৱা লেতেৰা লোকত বাস কৰি আছোঁ, ইয়াত এটা ক্ষণৰো ভৰসা নাই। আৰু সেই ভাইজনৰ মায়ে ইয়াতেই থাকিল, সম্পূৰ্ণ পৰিয়াল নাশ হ'ল 5 লাখ টকাৰ বাবে। আৰু পৰমাত্মাই কয় মূল শৰণত থাকা, আপোনাৰ কোনো কামতেই কোনো কাৰ্যতে বাধা আহিবলৈ নিদিওঁ, কিন্তু কাৰ্যবোৰ মোৰ মৰ্যাদা অনুসাৰে হ'ব লাগিব। এটাতো পুণ্যাত্মাসকল, আপোনালোক সভ্য সমাজ, শিক্ষিত সমাজ, সমগ্ৰ বিশ্ব, কিন্তু ইয়াত অলপো মাইণ্ড ডাইভাৰ্ট হোৱাই নাই। যিবোৰ সাধনা কৰি আছে সেই নকলিবোৰৰ ওচৰত, সন্তসকলৰ ওচৰত
তেওঁলোকৰ পৰা সেই পৰমাত্মাৰ লাভটো নাপায়। যদি কাৰোবাৰ কিবা সুখ হৈ আছে তেন্তে সেয়া হৈ আছে পূৰ্বজন্মৰ বেটাৰী চাৰ্জৰ পৰা, শূন্যৰ পৰা, আৰু সি ভাবি আছে যে ইয়াত মই দীক্ষা লৈছো গতিকে মন্ত্ৰী হৈ গলো। সেইদিনাখন তাৰ পৰা দীক্ষাটো 20 জনে লৈছে, সিহঁতো মন্ত্ৰী নহল। গতিকে সেয়া পূৰ্বজন্মৰ সংস্কাৰেই আপোনাক প্ৰভাৱিত কৰি আছে আৰু তেওঁলোকে মানি লয় যে আমি এই গুৰুদেৱৰ পৰা নাম লোৱাৰ বাবে মুক্তি পালো, এইটো লাভ হ'ল। এতিয়া এইটো গম পাব আমাৰ সদগ্ৰন্থবোৰৰ পৰা যে কোনজন সন্তৰ সাধনা শাস্ত্ৰ অনুকূল হয় আৰু কাৰ শাস্ত্ৰ বিৰুদ্ধে। যাৰ শাস্ত্ৰ অনুকূল আৰু তেওঁ যদি অধিকাৰী হয় সেই মন্ত্ৰ আৰু জপ দিয়াৰ তাৰ পৰাই লাভ হ'ব। যদি কোনোবাই এই দাসৰ পৰা সেই মন্ত্ৰ প্ৰাপ্ত কৰি 3টা মন্ত্ৰ, প্ৰথম মন্ত্ৰ সৎ নাম, দ্বিতীয় আৰু হাৰ নাম, আৰু আগলৈ সি সন্ত হ'ব, নকলি পাছপোৰ্ট বনোৱাত লাগি যাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো জীৱনত সুখ শান্তি নাহে আৰু 7 বছৰ ধৰি সন্তান সুখৰ পৰাও বঞ্চিত হৈ থাকিব লাগে, তেন্তে সঁচাকৈয়ে সত্য ভক্তিয়ে মানুহৰ ভাগ্য সলনি কৰিব পাৰে নেকি? দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম বিহাৰ ৰাজ্যৰ গয়া জিলাৰ নিবাসী ৰজনী দাসীৰ সৈতে, যাৰ জীৱনত ভক্তিৰ পথত আহিল এনে এক অলৌকিক পৰিৱৰ্তন যিয়ে তেওঁৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিলে। ৰজনী দাসীয়ে আগতে ৰাধাস্বামী পন্থাৰ সৈতে জড়িত আছিল আৰু দেৱ দেৱীৰ পূজা পাঠো কৰিছিল। কিন্তু বছৰ বছৰ ধৰি ভক্তি কৰাৰ পিছতো তেওঁ জীৱনত বিচৰা সুখ শান্তি লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁৰ জীৱনত আহিল এক ডাঙৰ পৰিৱৰ্তন যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সত্য জ্ঞানৰ বিষয়ে জানিবলৈ পালে। সত্যক চিনাক্ত কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত সুখ শান্তি আৰু বহুতো লাভ আহিবলৈ ধৰিলে। কিন্তু আটাইতকৈ ডাঙৰ লাভ তেতিয়া হ'ল যেতিয়া দুগৰাকী কন্যা সন্তানৰ পিছত 7 বছৰ ধৰি সন্তান নোহোৱাৰ পিছতো সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁ পুত্ৰৰত্ন লাভ কৰিলে। আহক জানো ৰজনী দাসীৰ সেই বাস্তৱিক কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে, কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়। যিয়ে মানে এই সৎভক্তি কৰে, আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল। সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে, কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে
যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে দুবাৰকৈ মা হৈছোঁৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰাই, এনেকুৱা যিয়ে প্ৰব্লেম আছিলে মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম, মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে। তেতিয়া ক'লে যে আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে, শ্ৰদ্ধাৰে কৰে, আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক, আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয়, সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528